ফিল্মফেয়াৰ এৱাৰ্ডছ আছাম 2026 সন্মান নে অসমীয়াক চৰম অপমান ফিল্মফেয়াৰ এৱাৰ্ডছৰ নামত দোকান খুলিছে নেকি বলিউড তাৰকা তথা অসমৰ সুযোগ্য সন্তান বিশিষ্ট অভিনেতা বাহাৰুল ইছলাম আদিল হুছেইনক চৰম অপমান ফিল্মফেয়াৰ কৰ্তৃপক্ষৰ খং উঠিছে বিশিষ্ট অভিনেতা বাহাৰুল ইছলামৰ হঠাতে পৰহি মোৰ অফ আছিল ইয়াতে শ্বুটিং অফ আছিল কাৰণে পৰহি মই ঘৰলৈ গ'লোঁ মই গম পালোঁ যে এয়া আজি বোলে ফিল্মফেয়াৰৰ এৱাৰ্ড দিব মই গম নাপালোঁ অথচ প্ৰথমতে কণ্ডিশ্যন আছিলে আমাৰ যে এৱাৰ্ড ফাংচনৰ দিনা বিচাৰকসকল থাকিব লাগে যাব লাগে তাৰ পাছত যেতিয়া নামাতিলে মোৰ ডেফিনেটলি খং উঠিব অপমান বোধ কৰিলোঁ কাৰণ আমি বিনা পইচাই চাইছিলোঁ ফিল্মফেয়াৰ এৱাৰ্ডছ আছাম 2026ৰ নামত ব্যাপক বিসংগতি আৰু অনিয়ম বিচাৰ প্ৰক্ৰিয়াও ৰহস্যজনক ফাদিল কৰিলে বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে আৰু আটাইতকৈ ডাঙৰ কথা আমাক যিকেইজন বিচাৰক আছিলোঁ আমাক লগ পাবলৈ দিয়া হোৱা নাছিলে সেইটোতো আমাৰ ডিমত আছিলে এবাৰ মই সুধিছিলোঁ যে আৰু কোন কোন আছে সেইখিনি আমাৰ গোপন অ'কে গোপন যদি মোৰ ছিটটো তেওঁলোকক দিলোঁ আৰু আটাইতকৈ লজ্জাজনক হ'ল যে মোক মতা নহ'ল তালৈকে এতিয়া মোক মতা নোহোৱাৰ আন এটা কাৰণ আছে সেইটো হয়তো সাল সলনিকৰণ হৈছে অলপ তাৰ প্ৰমাণ হ'ল আমি যিবোৰ ৰিজাল্ট দিছিলোঁ তাৰ উপৰিঞ্চিও অইন কিছুমান কাৰোবাকো সোমাই লোৱা হ'ল যিবিলাক জেনুইন এৱাৰ্ড পাইছে তেওঁলোকেওতো দুখ পাইছে যে আমি বা জেনুইন পালোঁ নে নাপালোঁ অসমীয়াৰ আৱেগক ব্যৱহাৰ কৰি এই অনুষ্ঠান কেৱল ধন ঘটিবলৈহে অনুষ্ঠিত কৰা হৈছিল নেকি ফিল্মফেয়াৰ ব্ৰেণ্ড নেম ব্যৱহাৰ কৰি অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ মানদণ্ড কি পৰ্যায়ৰ আছিল সেয়াও চিন্তনীয় ফিল্মফেয়াৰ মেগাজিনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানক আজি বিজতৰীয়া কৰাৰ আঁৰত কোন অসমতে অসমীয়াক অপমান কৰা এনে ফিল্মফেয়াৰ এৱাৰ্ড বৰ্জন কৰিবলৈ আহ্বান বাহাৰুল ইছলামৰ এইটো এটা চক্ৰান্ত মই ভাবোঁ ফিল্মফেয়াৰ এৱাৰ্ড নহ'লেও অসমীয়া চিনেমা ভালকৈ চলি আছে আৰু নতুন জেনেৰেশ্যনে চিনেমা লৈ লৈছে বঢ়িয়াকৈ নিজৰ কব্জাত আছে গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ এৱাৰ্ড আহিবই নালাগে অসমলৈ কেৱল বাহাৰুল ইছলামকেই নহয় অপমান কৰা হ'ল বলিউডৰ আন এগৰাকী তাৰকা তথা অসমৰ বিশিষ্ট অভিনেতা আদিল হুছেইনকো নমিনেটেড হোৱাৰ পিছতো নিমন্ত্ৰণ জনোৱা নহ'ল আদিল হুছেইনক একে সময়তে আকৌ মুম্বাইৰ পৰা কেইবাগৰাকীও আৰ্টিষ্টক বিমান সেৱা প্ৰদান কৰিছিল কৰ্তৃপক্ষই অসমতে অসমীয়াৰ নামত অনুষ্ঠান পাতি অসমৰ স্বনামধন্য মহিৰুসকলকে যদি অপমান কৰা হয় তেন্তে এয়া চিন্তনীয় বিষয় আদিলে মোক কালিলৈ আদিল হুছেইনেও জনাইছে যে মোক নমিনেশ্যন দিয়া হৈছে তেওঁক নমিনেশ্যন দিছে অথচ ইনফৰ্ম কৰা হোৱা নাই অথচ মুম্বাইৰ কিছুমান আৰ্টিষ্টক প্লেনেৰে টিকেটেৰে আনিলে এই কিছুমানক আনিলে কিছুমানক নানিলে কিছুমানক খবৰ নিদিলে এতিয়া ডাঙৰ প্ৰশ্ন হ'ল এনে গুৰুতৰ অভিযোগৰ স্পষ্টীকৰণ দিবনে ফিল্মফেয়াৰ এৱাৰ্ডছ আছাম 2026 কৰ্তৃপক্ষই নে এনেকৈয়ে চলি আছিল আৰু চলিয়েই থাকিব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সৈতে কামপুৰৰ পৰা অৰূপ বৰা আৰু হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24